हेलो फ्रेंड्स, आज ভাবিলো অলপ ঘোরা ঘুরি কৰি আহো। মানে ঘৰত আছিলো কাৰণে ঘোৰা ফুৰা কৰি মানে ওলাইছো। তো আমি ওলাইছো আজি টোটেল 6 জন এটা মাৰুতি। তো মোৰ লগত আছে ইছমাইল, সুলেমান আৰু আমাৰ মামু হয়। তাৰপিছত আৰু ইফালে আছে আমাৰ মামু আৰু এজন মানে ড্ৰাইভ কৰি আছে। তো আমি আজি অলপ ফুৰিবলৈ যাই আছো। ক'ত যাম একো মানে কোনো মানে ডিসাইড কৰা নাই। তো যাই আছো, তো আমাৰ লগতে থাকক আৰু গাইস, এইটো হল ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। আমি গৈ আছো কালধাৰ। হেল্ল' ফ্ৰেণ্ডছ, চাইছে এতিয়া আমি আছো 31 ঘাইপথ ৰাস্তাত আছো। আগত যে এখন বুলেৰো আছে না, এই এইটো বুলেৰো গাড়ীবিলাক ডেঞ্জাৰাছ। বুলেৰোৰ ভিতৰত আছে মানুহ দুজন, তিনিজন আছে। এই চাওক, মই ফ'কাছ কৰি আছো এটা বুলেৰো গাড়ী। বুলেৰো গাড়ীবিলাক ডেঞ্জাৰাছ হয়। এইবিলাক আপোনাৰ খুন্দাই চুন্দাই যাব আৰু এইবিলাক অলপ চাই চিন্তি চলাব। তো ফ্ৰেণ্ডছ, বলক আমি যাওঁ এতিয়া। চাওঁ আগত যাই কি হয় বা। আৰু এতিয়া মানে আমি যাই আছোঁ, ক'ত যাম সেইটো মানে ডিচাইড কৰিছোঁ, কিন্তু নকওঁ, ভাবিছোঁ আপোনাক ছাৰপ্ৰাইজ দিম। তো বলক আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, আমাৰ কাৰণে যিটো গাড়ীত আহি আছিলোঁ, গাড়ীটো দুৰ্বশত মানে হঠাৎকৈ মানে পাছৰ চকা এটা মানে লিক হৈ গ'ল। মানে কিবা গজা চজা কিবা সোমাইছে, সেইকাৰণে মানে লিক হৈ গ'ল। তো এতিয়া আমি খোজকাঢ়ি যাবলগীয়া হৈছে। গাড়ীটো মানে গেৰেজত পঠাই দিলোঁ ছিংগেল। তো আমি খোজকাঢ়ি যাই আছোঁ। মই আৰু মামু যাই আছোঁ আৰু পিছফালে তিনিজন আহি আছে। তো চাওঁ আগত যাই কি হয়। আৰু মেকাৰ চেকাৰ পাওঁনে নাই, এতিয়াতো লকডাউনৰ সময়, মানে পাওঁনে নাই সেইটো চাই লওঁ আগতে যাই। তোমাৰ কিবা ক'ব নেকি? নাই, এতিয়া মানে আমাৰ দুখৰ সময়। এতিয়া কি ক'ম, মানে মোৰ মনটো আৱেগিক হৈ কওক, গৈছে। কিবা কিবা এতিয়া নাই, কওক মানে। ক'বলগীয়া নাই। ঠিক আছে, বলক যাওঁ, কি হয়। গাড়ী মানে এতিয়া মানে চব খোলা হৈ গৈছে। এতিয়া মানে তো এতিয়া মানে টায়াৰটো মানে খোলা হৈছে। মানে খোলাৰ পিছত মানে টিউবৰ মানে ভিতৰত কিবা গজাল চজাল সোমাইছিল। তো এতিয়া সেইটো মানে লিকটো বাটি আছে। তো এইটো মেকাৰে মানে ঠিকটো কৰি আছে, কিন্তু ইয়াতো মানে এটা ঘটনা হৈ গ'ল। মানে লগতে মানে টায়াৰটো চেঞ্জ কৰি দিলোঁ। আৰু ইয়াতে আপোনাৰ হেৰি হ'ল, মানে এইটো পূৰা কেনেকৈ কৰি আছে চাইছে, একদম পূৰা ইয়াৰ পিছত আৰু নহয়। তো এতিয়া মানে ফিটিংটো কৰা হৈ গ'ল, মানে ক'বলৈ গ'লে। তো ফিটিং কৰি আছে। তো ফিটিঙে হৈ গ'ল। কি আচৰিত চাইছে। আগত মানে চাইছিলোঁ কি ডাইৰেক্ট নিজে মানে কেনেকৈ মানে কৰিব লাগিছিল, কিন্তু এতিয়া মানে মেচিনৰ ধাৰত মানে অলপ সময়তে মানে চব কৰি দিলে। তো এতিয়া মানে য'ত যাব ওলাইছিলোঁ, কিন্তু তাতে যাব নোৱাৰিম কিজানি, মানে সন্ধিয়া হৈ আহি আছে। তো ৰাতিৰ ভাগত ক'ত যাম আৰু, এতিয়া মানে ঘূৰিয়ে যাব লাগিব। তো এইটো মানে তো ফিটিং চিটিং কৰিলোঁ, কৰি পেলাই মানে এতিয়া মানে ঘৰত যাই আছোঁ। মানে এতিয়া আৰু ক'ত যাম, মানে ৰাতি হৈ গ'ল, মানে সেইকাৰণে মানে ঘৰত গুচি যাই আছোঁ। তো আমাৰ লগতে থাকক। তো একচুৱেলি মানে যিটো নিয়তত ওলাই আহিছিলোঁ, মানে এইটো নহ'ল। তো যিটো নিয়তত ওলাই আহিছিলোঁ সেইটোতো নহ'ল। তেনেহ'লে এইটো নেক্সট ভিডিঅ'ত মানে পাই যাব, টেনশ্যন নাই। যদি মোৰ ভিডিঅ' ভাল লাগে, যদি আপোনাৰ কিবা মনত হয় যে এইটো ছাবস্ক্ৰাইব কৰোঁ, তো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তো এইটোৱে মোৰ আশা, আপোনালোকৰ ওচৰত ছাপোৰ্ট পাম। চ' থেংক ইউ।